আপুনি ভাবেনে যে অবৰহ সুৰক্ষা সমিতিৰ যেটো আন্দোলন হৈছিল অবৰহ সুৰক্ষা সমিতিৰ আন্দোলনটো এটা সফল আন্দোলন আছিল বুলি আপুনি ভাবেনে সফল এই কাৰণে বুলি ভাবছাক আজি অবৰহ সুৰক্ষা সমিতি যদি সেই সংগ্ৰাম নহলেতেন তেতিয়াহলে বিটিআৰ চুক্তিত তাত এই যেটো গাঁও কৰ্তনৰ বিষয় এই বিষয়টো সন্নিবিষ্ট নহলেতেন কিন্তু গাঁও অন্তৰ্ভুক্ত হে হোৱাটো আমি দেখিবলৈ পাইছো কিন্তু অবৰহ গাঁও কিন্তু কৰ্তন হোৱা নাই কিন্তু একাংশ বড়ো ৰাইজে এটো বেয়াই পাইছিল তেওঁলোকে স্পষ্টভাৱে কৈছিল যে বড়োসকলৰ বিৰুদ্ধে অবড়ো এই নামটোক লৈ তেওঁলোকৰ বহুত আপত্তি আছিল অবড়ো নাম এটা হ'ব নোৱাৰে বা অবড়ো নাম লৈ তেওঁলোকৰে নাম তাতে বড়ো নামটো তেওঁলোকৰে তো এটো ক্ষেত্ৰত আপোনালোকে বিভিন্ন সভা সমিতিয়ে কৈছে আজি আমাৰ দৰ্শকৰ আগত ক'ব নেকি এই কথাটো কিয় প্ৰয়োজন হৈছিল অবৰহ সুৰক্ষা সমিতিৰ জন্ম গোৰেশ্বৰত হৈছিল যেতিয়া গোষ্ঠী সংঘৰ্ষ হৈছিল গোৰেশ্বৰত কিন্তু আমি সদায় আপচুৱে অবৰহে বা বিভিন্ন জাতি জনগোষ্ঠী মিলাপ্ৰীতিৰে দিন অতিবাহিত কৰিছিলোঁ ইয়াত কোনো সংঘাত হোৱা নাছিল নৱকুমাৰ শৰণীয়া ডাঙৰীয়াই ক'ব খোজে যে যোগেশ্বৰ কলিতাই বিভিন্ন ৰাজনৈতিক দলৰ লগত যোগাযোগ কৰি বা যোগাযোগ ৰাখি নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে এইবিলাক কাম কৰি থাকে বুলি তেওঁ ক'ব খোজে কি ক'ব আপুনি যোগেশ্বৰ কলিতা কোন ৰাজনৈতিক দলত গৈছো কি কৰিছো এটা সুবিধাৰ কথা যদি নৱকুমাৰ শৰণীয়াই মানে দেখুৱাব পাৰে মই ৰাজহুৱা জীৱন ত্যাগ কৰিম কাৰণ নৱকুমাৰ শৰণীয়াই শেহতীয়া তেওঁ বিপিএফৰ লগত যেটো এলায়েন্স কৰিলে এটো তেওঁ কোনটো সূত্ৰমতে বিপিএফৰ লগত এলায়েন্স কৰিলে কাৰণ যি বিপিএফক বিৰুদ্ধ আচৰণ কৰিয়ে অবৰহ সুৰক্ষা সমিতি জন্ম হৈছিল বিজেপিক পৰাভূত কৰাৰ কাৰণে এওঁলোক পাৰিলে ঐক্যবদ্ধ হৈ বিটিচিৰ ৰাইজক শান্তি দিব লাগে কাৰণ বিটিচিৰ ৰাইজে আজি বড়ো অবৰহ কোনেও কিন্তু বিজেপিক বিচাৰা নাই বিচাৰিছে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাই গতিকে দুইটাই কিছু এৰা ধৰা কৰি ঐক্যবদ্ধ হৈ বিটিচিখন ৰক্ষা কৰে বিটিচি নিৰ্বাচন সমাগত আৰু সেপ্টেম্বৰ মাহত বিটিচি নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু হেহে বিভিন্ন ৰাজনৈতিক দল আৰু যিসকল প্ৰাৰ্থী আছে তেখেতসকল তৎপৰ হৈ পৰিছে বিটিচি নিৰ্বাচনক লৈ আৰু হেহতীয়াভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ লগে লগে বিটিচি অঞ্চলতো এই তৎপৰতা দেখিবলৈ পোৱা গৈছে নমস্কাৰ বিশ্লেষণ অনুষ্ঠানলৈকে আমি আপোনালোকক স্বাগতম জনাইছো আজি ষ্টুডিঅত উপস্থিত আছে অবৰহ সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক যোগেশ্বৰ কলিতা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো আজিৰ অনুষ্ঠানলৈকে অবৰহ সুৰক্ষা সমিতি এটা দীঘলীয়া সময়ছোৱাত আপোনালোকে অবৰহসকলক লৈ বিভিন্ন ধৰণৰ আন্দোলন কৰিছিল বিভিন্ন ধৰ্ণা প্ৰতিবাদ আপোনালোকে কৰিছিল অবৰহ সুৰক্ষা সমিতিৰ আন্দোলন বা অবৰহ সুৰক্ষা সমিতি আজি মানে এই সমিতিৰ বৰ্তমান স্থিতি সম্পৰ্কে মই জানিব বিচাৰিছো প্ৰথমতে নিউজ এক্সপ্ৰেছ এই নিউজ চেনেলৰ সকলোকে মই নমস্কাৰ জনাইছো শুভেচ্ছা জনাইছো কথা হ'ল কি আমাৰ স্থিতি বুলি ক'বলৈ যাওঁতে বিটিআৰ চুক্তি যেতিয়া হ'ল বিটিআৰ চুক্তিত গাঁও কৰ্তনৰ বিষয়টো সন্নিবিষ্ট হৈ আছে আৰু গাঁও কৰ্তনৰ বিষয়টো তাত সন্নিবিষ্ট হোৱাৰ লগে লগে আমি কিছুদিন সকলো ধৰণৰ আন্দোলনৰ কাৰ্যসূচী আমি প্ৰত্যাহাৰ কৰিছিলোঁ কিয়নো বিটিআৰ চুক্তি মৰ্মে এখন আয়োগ গঠন কৰা হ'ল আৰু যি আয়োগে গাঁও কৰ্তন গাঁও অন্তৰ্ভুক্তি আৰু সীমা নিৰ্ধাৰণ কৰাৰ ক্ষমতাটো থাকিব কিন্তু পৰৱৰ্তী সময়ত এই গোটেই বিষয়টো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে একহৰীয়া কৰি নাকচ কৰি কেৱল গাঁও অন্তৰ্ভুক্তিহে কৰিলে আৰু তাৰ পিছতো কিন্তু আমি বাৰে বাৰে আয়োগৰ ওচৰত গৈছো তেওঁলোকে গাঁও কৰ্তনৰ বিষয়টো নিষ্পত্তি কৰিম বুলি কৈছে গতিকে আমি আন্দোলনৰ কাৰ্যসূচী লোৱা নাই আৰু স্থিতি বুলি ক'বলৈ যাওঁতে দেখা পাইছে যে আমাৰ কিছু সংখ্যক ব্যক্তিক সাংসদ নৱকুমাৰ শৰণীয়াই আমাৰ পৰা লৈ গৈছিল আৰু যাৰ পৰাই তেওঁলোকে লৈ গৈ এটা জিএছপি নামৰ ৰাজনৈতিক দল গঠন কৰিলে আৰু ৰাজনৈতিক দল গঠন কৰাটোৱে আমাৰ বাবে এটা ক্ষতিকাৰক বিষয় আছিল আৰু সেইকাৰণে সাংসদ নৱ শৰণীয়াৰ লগত আমাৰ দ্বিমত হ'ল গতিকে স্থিতিটো আজিৰ তাৰিখত খুব আগৰ নিচিনা 2014-15 যেনেকুৱা আছিল তেনেকুৱা নহয় কিন্তু ৰাইজৰ যেটো আবেগ অনুভূতি এতিয়াও আমাৰ লগত আছে বুলি আমি উপলব্ধি কৰোঁ
গণসুৰক্ষা পাৰ্টি হীৰা শৰণীয়া নতুবা নৱকুমাৰ শৰণীয়া ডাঙৰীয়াই তেওঁলোকে সাংসদো হৈছে, নিৰ্বাচনো খেলি আছে তেওঁ, আৰু ৰাজনীতিত মানে সক্ৰিয়ভাৱে জড়িত। অবৰ সুৰক্ষা সমিতি বুলি ক'লে আমি সমগ্ৰ BTC অঞ্চলতে যোগেশ্বৰ কলিতাৰ নামটো আমি জানো, তাৰ সমান্তৰালভাৱে কিন্তু আৰু আন কেইবাজনো কিন্তু অবৰ সুৰক্ষা সমিতিৰ হৈ কাম কৰি থাকে। আপোনালোকৰ মাজতে কিন্তু ইয়াত মত বিভাদ হয়তো আছে, বিভাজন আছে, কেইবাটাও ফৈদ আছে বুলি আমি জানিছিলোঁ। সেয়েহে মই এই কথাটো সুধিছিলোঁ যে বৰ্তমানৰ স্থিতিটো আপোনালোকৰ কি, আপোনালোকে এক হৈ আছে না বহুধা বিভক্ত হৈ আছে? মানে কি, সাংসদ নৱশৰণীয়াই যেতিয়া MP হ'ল, সাংসদ হৈয়ে তেওঁ ৰাইজৰ উন্নয়নৰ সলনি অবৰ সুৰক্ষা সমিতি কেনেকৈ চেদেলি ভেদেলি কৰিব পাৰি সেইটোত বেছি মনোযোগ দিলে। আৰু তাৰ মানে প্ৰমাণটোৱে হ'ল যে আমাৰ অবৰ সুৰক্ষা সমিতি এখন সমিতিত থকাৰ পিছত জোন দাস, মাধৱ ৰাজবংশী এনেকৈ কিছুমান মানুহক আমাৰ পৰা লৈ গ'ল। কিন্তু ভাল লগা কথাটো হ'ল কি, যিসকলে আমাৰ অবৰ সুৰক্ষা সমিতিৰ জন্ম লগ্নৰ পৰা আমাৰ লগত ওতঃপ্ৰোতভাৱে আছিল, তেওঁবিলাক কিন্তু এজনো যোৱা নাছিল। কিন্তু সময়ৰ গতিত তেওঁলোকে বুজি পালে যে সাংসদ নৱশৰণীয়াই যিবিলাক কাম কৰি আছে ৰাইজৰ হকে বা তেওঁক ভোট দিয়াৰ কাৰণে মনোজ দাস, জয়মনা খাতুন এনেধৰণৰ যিবিলাক মানুহ মৰিল, তেওঁলোকৰ হয় বা পৰিয়ালটোক এটা খবৰো নল'লে। গতিকে এই মানুহখিনিয়ে বুজি পাই তেওঁলোকে পুনৰ আমাৰ লগত উভতি আহিছে। যোৱাকালি মুছলপুৰত এখন সভা হৈছিল, য'ত নেকি আমি মাধৱ ৰাজবংশী, মই, পংকজ দাস, আমি সকলোৱে একগোট হৈ তাত বিভিন্ন দিশ আমাৰ অনাগত দিনৰ বিষয়ে আমি আলোচনা কৰিছোঁ। গতিকে এতিয়া তেওঁলোকে বুজি পাইছে। কিন্তু এজনে আমাৰ পৰা ফালৰি কাটি এতিয়াও আছে, তেওঁ কিন্তু অবৰ সুৰক্ষা সমিতিৰ কোনো বিষয়ববীয়া নহয়। অৰ্থাৎ মই তেওঁৰ জোন দাসৰ কথাটো কৈছোঁ। জোন দাস বুলি এজন আছে, তেওঁ নিজকে কেতিয়াবা কেন্দ্ৰীয় সমিতি, কেতিয়াবা সম্পাদক, বা কেন্দ্ৰীয় সম্পাদক বিভিন্ন কথা কয়। কিন্তু তেওঁ বৰ্তমানে যিবিলাক কাম কাজ কৰি আছে, তেওঁ এটা বিশেষ ৰাজনৈতিক দলক সহায় কৰাৰ কাৰণে লাগি আছে, আৰু তেওঁ বিগত আজি প্ৰায় 8-10 বছৰে এইটোৱে কৰি আছে। গতিকে অবৰ সুৰক্ষা সমিতিত তেওঁ একো এটা ক্ষতি কৰিব নোৱাৰে। ঠিক আছে, এইখিনিতে আমি অলপ বিৰতি লৈ লৈছোঁ, পুনৰ আমি উভতি আহি আছোঁ। ইয়াতে আপোনালোকে সকলো ধৰণৰ ডিছ পাই যাব, ম'ম'জ, ৰোল, চাওমিন, ফ্ৰাইড ৰাইচ হওক, বিৰিয়ানী হওক, প্লেন ৰাইচ, আৰু এবাৰ খালে তেওঁলোকে আকৌ আহিব। কম প্ৰাইজত এটা মানে ভাল ফুড খাবলৈ পাব তেওঁলোকে। ফুডমহল ৰেষ্টুৰেণ্ট, গুৰেশ্বৰ বাছ ষ্টেণ্ড, কানাড়া বেংকৰ সমীপত এটি সুন্দৰ পৰিৱেশত উন্নত মানৰ খাদ্য সম্ভাৰৰ সোৱাদ ল'বলৈ আজিয়ে পৰিয়ালৰ সৈতে আহক ফুডমহললৈ। যোগাযোগ কৰক 9101455077। বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ। অবৰ সুৰক্ষা সমিতি যিহেতু আপোনালোকে বৰ্তমানো সক্ৰিয় হৈ আছে আৰু নিৰ্বাচনক লৈ সক্ৰিয় হৈছে বুলি আমি গম পাইছোঁ। গতিকে আগন্তুক যি BTC পৰিষদীয় নিৰ্বাচন আহি আছে, অবৰ সুৰক্ষা সমিতিৰ ভূমিকা কি হ'ব? ভূমিকা মানে আমি অবৰ সুৰক্ষা সমিতিৰ দুইটা ফৈদ যোৱাকালি আমি বহিছিলোঁ, আৰু দুইটা সমিতিয়ে ঐক্যবদ্ধ হৈ বিজেপিক হৰুৱাবৰ কাৰণে আমি সকলো প্ৰচেষ্টা হাতত ল'ম। কাৰণ বিজেপিয়ে অসম আৰু অসমীয়া জাতিটোৰ কাৰণে বা BTCত আমাৰ অবৰসকলৰ কাৰণে কোনো এটা কাম কৰা নাই। গতিকে আমি বিজেপিক পৰাভূত কৰাৰ কাৰণে বিভিন্ন কৌশল ল'ম, আৰু তাৰ কাৰণে আমি যোৱাকালি বহিছোঁ যদিও এতিয়াও চূড়ান্ত সিদ্ধান্ত হোৱা নাই। কিন্তু আমি 15-16টা সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াম, এইটো নিশ্চিত। 15-16টা সমষ্টিত আপোনালোকে অবৰ সুৰক্ষা সমিতি নিজা প্ৰাৰ্থী দিব? হয়। আৰু কোনো অন্য দল বা অন্য ৰাজনৈতিক দলৰ সৈতে আপোনালোকৰ বুজাবুজি থাকিব নেকি? ক'লো নহয় যে বিজেপিক বাদ দি আমি সকলো ৰাজনৈতিক দলৰ লগতে বুজাবুজি হোৱাৰ কাৰণে গণসুৰক্ষা পাৰ্টি GSPৰ লগত নহ'ব। GSP আৰু বিজেপি, তাৰমানে হীৰা শৰণীয়া আৰু বিজেপিক বাদ দি আমি সকলো লগতে বুজাবুজিত উপনীত হ'ম। আঞ্চলিক ৰাজনৈতিক দলৰ লগত আপোনালোকে বুজা পৰা কৰিব। আপুনি ভাবেনে যে অবৰ সুৰক্ষা সমিতিৰ যিটো আন্দোলন হৈছিলে, অবৰ সুৰক্ষা সমিতিৰ আন্দোলনটো এটা সফল আন্দোলন আছিল বুলি আপুনি ভাবেনে? সফল এইকাৰণে বুলি ভাবোঁ, চাওক আজি অবৰ সুৰক্ষা সমিতি যদি সেই সংগ্ৰাম নহ'লহেঁতেন, তেতিয়াহ'লে BTR চুক্তিত তাত এই যিটো গাঁও কৰ্তনৰ বিষয়, এই বিষয়টো সন্নিৱিষ্ট নহ'লহেঁতেন। 2 নম্বৰ, অসম বিভাজনৰ যিটো বড়োলেণ্ডৰ নামত অসম বিভাজনৰ যিটো কুচকাৱাজ চলাই আছিল, এইটো অবৰ সুৰক্ষা সমিতিৰ সংগ্ৰামৰে ফলতে এই ছেপাৰেট ষ্টেট যিটো বড়োলেণ্ড, এইটো নাকচ হোৱা বুলি আমি উপলব্ধি কৰোঁ।
গতিকে অবৰ সুৰক্ষা সমিতি আজি কিমান কি কৰিছোঁ বেলেগ কথা, কাৰণ আমাৰ লক্ষ্য উদ্দেশ্য অকল গাঁও কৰ্তনে নহয়, অসমক পুনৰ বিভাজন যিটো কৰাৰ ষড়যন্ত্ৰ বা অবৰসকলৰ ভূমিৰ অধিকাৰ, এইখিনিতে আপোনালোকক অতি স্পষ্টভাৱে কওঁ, অবৰ সুৰক্ষা সমিতি কোনো জাতি জনগোষ্ঠী বা বড়ো জনগোষ্ঠীৰ বিৰুদ্ধে কৰা সংগ্ৰাম নহয়। কেৱল আমি প্ৰতিটো জনগোষ্ঠী, বড়োসকলৰ যেনেকৈ মানে উন্নয়ন হ'ব লাগে, আমি বা তেওঁলোকে যেনেকৈ অধিকাৰ পাব লাগে, আমি অবৰসকলেও ইয়াতে যিখিনি খিলঞ্জীয়া মানুহ, এইখিনিয়ে থলগিৰি মানুহ, এইখিনিও কিছু সা সুবিধা পাব লাগে। আজি চাওক, আজি অবৰ সুৰক্ষা সমিতিয়ে 5 নম্বৰ দফা 5 নম্বৰ আমাৰ ডিমাণ্ড কি আছিল যে ৰাজনৈতিকভাৱে আমাক কিছু সকাহ দিবৰ কাৰণে কিছু চিট আমাৰ কাৰণে সংৰক্ষণ কৰিব লাগে, যিটো নেকি বৰ্তমান নাই হোৱা। গতিকে আমি এনেধৰণৰ ব্যৱস্থাৰ জৰিয়তে, সংগ্ৰামৰ জৰিয়তে এইবিলাক দাবী দুবা কৰি আছোঁ। এতিয়া বিটিআৰ চুক্তিত 20টা সমষ্টি বঢ়াব, এই 20টাৰ কমেও 15টা চিট আমি অবৰসকলৰ কাৰণে সংৰক্ষণ কৰাৰ ব্যৱস্থাৰ কাৰণে দাবী জনাই আছোঁ। গতিকে অবৰ সুৰক্ষা সমিতিৰ যিটো সংগ্ৰাম আমি সফল বুলি ভাবোঁ। কিন্তু ইয়াতে এটা কথা আছে, গাঁও কৰ্তনক লৈ আপোনালোকে আন্দোলন কৰিছিলে আৰু মানে যিহেতু মাটিক লৈও আছিলে, মানে মূল এটা আপোনালোকৰ দাবী এটা আছিল গাঁও কৰ্তন, যে অবৰো অধ্যুষিত গাঁওসমূহ BTC বা তেতিয়াৰ BTC বা এতিয়াৰ BTRৰ পৰা মানে কৰ্তন কৰিব লাগে। কিন্তু আমি দেখিবলৈ পাইছোঁ যে কাৰ্যক্ষেত্ৰত কিন্তু সেইটো হোৱা নাই, আৰু আপোনালোকে উচ্চ ন্যায়ালয়তো এই কথাটো আপোনালোকে দাবী দুবা কৰি আছে, কিন্তু গাঁও অন্তৰ্ভুক্তহে হোৱাটো আমি দেখিবলৈ পাইছোঁ, কিন্তু অবৰো গাঁও কিন্তু কৰ্তন হোৱা নাই। এই ক্ষেত্ৰত আপোনাৰ মন্তব্য কি? সেইকাৰণে আমি বিজেপিৰ বিৰুদ্ধে যে কৰিছোঁ, এইটোতো মানে BTC প্ৰশাসনে কৰা নাই, BPF বা UPPL কৰা নাই, এইটো কৰিছে বিজেপিয়ে। বিজেপিৰ যিটো ষড়যন্ত্ৰ, আমাৰ গাঁও কৰ্তনৰ ইছ্যুটোত তেওঁলোকে হাইজেক কৰি সেই দাবী দুবাখিনি তেওঁলোকে ফুলফিল কৰিম বুলি কৈ BTC দখলৰ এইটো ষড়যন্ত্ৰ। গতিকে এই ষড়যন্ত্ৰটো আমি প্ৰতিহত কৰাৰ কাৰণে তেওঁলোকৰ বিৰুদ্ধে থিয় দিবৰ কাৰণে বাধ্য হৈছোঁ। কাৰণ কিয় গাঁও কৰ্তন নকৰে? এটা 3 ক আৰু খ দফাত উল্লেখ আছে যে গাঁও কৰ্তন আৰু গাঁও অন্তৰ্ভুক্তি দুইটা বিষয় এই আয়োগৰ দ্বাৰা কৰিব, কিন্তু লক্ষণীয় কথাটো হ'ল আয়োগে গমে নাপায় গাঁও অন্তৰ্ভুক্তি কৰা হ'ল, গাঁও কৰ্তন কৰা নাই। সেইকাৰণে আমি বিজেপিৰ এনেধৰণৰ যিবিলাক ষড়যন্ত্ৰ, অবৰৰ বিৰুদ্ধাচৰণ কৰা যিটো নীতি, এই নীতিৰ কাৰণে তেওঁলোকৰ বিৰুদ্ধে আমি মানে থিয় দিবৰ কাৰণে বাধ্য হৈছোঁ। আৰু এই ক্ষেত্ৰত হীৰা শৰণীয়াৰ যিটো নৰম স্থিতি, তেওঁ 10 বছৰৰ সাংসদ হ'ল, তেওঁ কিন্তু এই বিষয়ত কোনো এটা মানে স্পষ্ট মতামত দাঙি নধৰিলে, আৰু সেইকাৰণে আমি GSP আৰু বিজেপিৰ বিৰুদ্ধে ষ্টেণ্ড ল'বলৈ বাধ্য হৈছোঁ। বিজেপি শেহতীয়াভাৱে উচ্ছেদৰ এটা কাৰ্যসূচী তেওঁলোকে লৈছে, আৰু বিভিন্ন ক্ষেত্ৰত তেওঁলোকে উচ্ছেদ কৰি আছে। ধুবুৰী, গোৱালপাৰা, সৌহিদিনা আদানী বা আম্বানীক মাটি দিয়াৰ কথাটো ওলাইছিলে, কিন্তু কিমান দূৰ সঁচা সেইটো আমি নাজানো যদিও সেই অঞ্চলত বড়ো অধ্যুষিত অঞ্চলসমূহতো উচ্ছেদ চলাব বিচাৰিছিল। গতিকে উচ্ছেদক লৈ আপোনালোকে কি মন্তব্য কৰে? উচ্ছেদৰ বিষয়টোত আমাৰ এনেধৰণৰ যে তেওঁলোকে উচ্ছেদ যদি কৰে, সেই মানুহখিনিক আন এঠাইত সংস্থাপন দিয়ক, তেওঁলোকক সময়সীমা বান্ধি দিয়ক, আৰু যিখিনি থলগিৰি মানুহ, খিলঞ্জীয়া মানুহ, এওঁলোককো তেওঁলোকে টাৰ্গেট কৰি লৈছে। টাৰ্গেট কৰিলে মাটিখিনি কি কৰিব? আদানীক দিব, ৰামদেৱক দিব। গতিকে এনেধৰণৰ কথাটোক আমি গৰিহণা জনাইছোঁ। কাৰণ কিয় উচ্ছেদ কৰি মাটিখিনি যদি সংৰক্ষণ কৰে, স্থানীয় মানুহক দিয়ে, তেতিয়া কথাটো বেলেগ। কিন্তু তাকে নকৰি য'ত নেকি BTR চুক্তি, BTC চুক্তি হোৱাৰ দিনৰ আগতে যিবিলাক মানুহ আছিল, তেওঁলোকে ইয়াতে মানে ভূমি অধিকাৰটো পাব, কিন্তু BTCৰ বাহিৰৰ মানুহে নতুনকৈ নাপায়। কিন্তু আদানী ক'ৰ মানুহ, ৰামদেৱ ক'ৰ মানুহ, তেওঁলোকে কেনেকৈ ভূমিৰ অধিকাৰ পাবৰ কাৰণে যোগ্য হ'ল? গতিকে এইবিলাক থলুৱা জাতি জনগোষ্ঠীক ধ্বংস কৰা বিজেপিৰ নীতি। সেইকাৰণে আমি উচ্ছেদটোক একেষাৰে গৰিহণা জনাইছোঁ। নাই কৰা। অবৰো সুৰক্ষা সমিতি যেতিয়া আপোনালোকে আন্দোলন কৰিছিল, যথেষ্ট অবৰো লোকৰ আপোনালোকে সমৰ্থন পাইছিল, কিন্তু তাৰ বিপৰীতে কিন্তু একাংশ বড়ো ৰাইজে এইটো বেয়াই পাইছিল। তেওঁলোকে স্পষ্টভাৱে কৈছিল যে বড়োসকলৰ বিৰুদ্ধে অবৰো এই নামটোক লৈও তেওঁলোকৰ বহুত আপত্তি আছিলে। অবৰো নাম এটা হ'ব নোৱাৰে, বা অবৰো নাম লৈ তেওঁলোকৰে নাম, তাতে বড়ো নামটো তেওঁলোকৰে। তো এইটো ক্ষেত্ৰত আপোনালোকে বিভিন্ন সভা সমিতিয়ে কৈছে, আজি আমাৰ দৰ্শকৰ আগত ক'ব নেকি এই কথাটো কিয় প্ৰয়োজন হৈছিল? প্ৰয়োজন মানে কি চাওক, আমি অবৰ সুৰক্ষা সমিতি বড়ো জনগোষ্ঠীৰ বিৰুদ্ধে কোনোদিন বেয়াকৈ এটা শব্দ কোৱা নাই বা ভাবা নাই বা আমাৰ পৰিকল্পনা নাই। কেৱল আমি মানুহখিনি যিহেতু বিভিন্ন জাতি জনগোষ্ঠী সংগঠিত হৈছোঁ, আমাক এটা নাম লাগে কাৰণে দিছোঁ, আৰু সেই নামটোৰ পৰাই এইটো কথা আমি এইটো বাৰ্তা নিদিওঁ যে আমি বড়ো জনগোষ্ঠীৰ বিৰুদ্ধাচৰণ কৰি এইটো কৰিছোঁ। কেৱল আমি সংগঠিত ৰূপ এটা দি এইটো নামাকৰণহে কৰা হ'ল। আৰু চাওক,
তাৰ উদাহৰণটো আমি সদায় যে বড়োৰ বিৰুদ্ধে কৈ থাকিম এইটো কথা নহয়। যোৱাকালি আমাৰ মনোজ দাসক হত্যাৰ মানে কৰিছিল, আগতে হত্যা কৰিছিল, কিন্তু যোৱাকালি বৰ্তমানৰ ইয়াম কি নাম আছিল ৰাকেশ ব্ৰহ্মই মানে এটা হেৰি বনাইছে, এটা স্মৃতিসৌধ বনাইছে, আৰু এই স্মৃতিসৌধটো তেওঁৰ পইচাৰে বনাইছে, আৰু তাত লিড লৈছিল হৰে কৃষ্ণ পাঠক নামৰ এজন আমাৰ ল'ৰাই। গতিকে তাত আমি গৈ খোলাভাৱে তেখেতক আমি প্ৰশংসা কৰিছোঁ, কাৰণ যিটো কাম নৱকুমাৰ শৰণীয়াই কৰিব লাগিছিল নৱশৰণীয়াই নাই কৰা, তেওঁক আমি সমালোচনা কৰিছোঁ। ৰাকেশ ব্ৰহ্মই কৰিছে, আমি ৰাকেশ ব্ৰহ্মক ধন্যবাদ দি কালি একলগতে সভা কৰি আহিছোঁ, য'ত মাধৱ ৰাজবংশী, পংকজ দাস, অবৰ সুৰক্ষা সমিতিৰ বিভিন্নজন তাত উপস্থিত আছে। গতিকে আমি বড়ো জনগোষ্ঠীৰ বিৰুদ্ধে নহয়, এইটো আমি বিনম্ৰতাৰে অনুৰোধ কৰি কৈছোঁ, আৰু তেওঁলোকে এতিয়া কিন্তু তেওঁলোকে বুজি পাইছে। কাৰণ চাওক, অবড়ো সুৰক্ষা সমিতিৰ জন্ম গোৰেশ্বৰত হৈছিল, যেতিয়া গোষ্ঠী সংঘৰ্ষ হৈছিল গোৰেশ্বৰত কিন্তু আমি সদায় আপচুৱে অবড়োৱে বা বিভিন্ন জাতি জনগোষ্ঠী মিলাপ্ৰীতিৰে দিন অতিবাহিত কৰিছিলোঁ, ইয়াত কোনো সংঘাত হোৱা নাছিল। গতিকে আমি অবড়ো সুৰক্ষা সমিতি যে জাতি জনগোষ্ঠীৰ বিৰুদ্ধাচৰণ কৰি গঠন কৰা এটা সংগঠন নহয়, সেইটোৱে প্ৰমাণ বুলি আমি নিশ্চিত দিব পাৰোঁ। কিমান দূৰ আপোনালোকে সফল হৈছে মই কথাটো সুধিব বিচাৰিছোঁ। কিছুমান ক্ষেত্ৰত যেনেকৈ অসমীয়া ভাষাৰ ক্ষেত্ৰত আপোনালোকে মাত মাতিছে যে BTC হ'লেও অসমীয়া যিহেতু এটা ইয়াতে আমাৰ ৰাজ্যিক ভাষা এটা, আৰু ইয়াতো মৰ্যাদাটো পাব লাগে। বিভিন্ন বেনাৰত যেতিয়া অসমীয়া ভাষা মুচি বড়ো ভাষা আৰু ইংৰাজী ভাষা কৰা হৈছিল তেতিয়া আপোনালোকে মাত মাতিছিল। এই ক্ষেত্ৰত আপোনালোকে কি ক'ব? এতিয়াও সেনেকুৱা হৈ আছে নেকি? এইকাৰণে সফল হোৱা বুলি কৈছোঁ যে আজি BTCৰ যিটো আমাৰ পৰিষদ, BTC পৰিষদ, তাত অসমীয়া ভাষাটো লিখা আছে। দুই এখন স্কুলক বাদ দি, দুই এখন স্কুল মানে পাঠশালা স্কুল বা MV স্কুলক বাদ দি সামগ্ৰিকভাৱে BTCত আজিৰ তাৰিখত অসমীয়া ভাষাই মান্যতা পাইছে। গতিকে আমি এইকাৰণে সফল হোৱা বুলি ভাবিছোঁ যে অসমীয়া ভাষা আৰু ধৰক ভূমিৰ অধিকাৰ আজি মাটি নামজাৰি হোৱাত কিছু বাধা আছে যদিও কিন্তু পাকে প্ৰকাৰে কিন্তু আজিও হৈ আছে। গতিকে অবড়ো সুৰক্ষা সমিতিয়ে সেইকাৰণে আমি সফল বুলি ভাবিছোঁ। হীৰা শৰণীয়া ডাঙৰীয়াই মাজে মাজে ক'ব বিচাৰে বা নৱকুমাৰ শৰণীয়া ডাঙৰীয়াই ক'ব খোজে যে যোগেশ্বৰ কলিতাই বিভিন্ন ৰাজনৈতিক দলৰ লগত যোগাযোগ কৰি বা যোগাযোগ ৰাখি নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে এইবিলাক কাম কৰি থাকে বুলি তেওঁ ক'ব খোজে। কি ক'ব আপুনি? যোগেশ্বৰ কলিতা কোন ৰাজনৈতিক দলত গৈছোঁ, কি কৰিছোঁ, এটা সুবিধাৰ কথা যদি নৱকুমাৰ শৰণীয়াই মানে দেখুৱাব পাৰে, মই ৰাজহুৱা জীৱন ত্যাগ কৰিম। কাৰণ নৱকুমাৰ শৰণীয়াই শেহতীয়া তেওঁ BPFৰ লগত যিটো এলায়েন্স কৰিলে, এইটো তেওঁ কোনটো সূত্ৰমতে BPFৰ লগত এলায়েন্স কৰিলে? কাৰণ যি BPFক বিৰুদ্ধাচৰণ কৰিয়ে অবড়ো সুৰক্ষা সমিতিৰ জন্ম হৈছিল, সেই অবড়ো সুৰক্ষা সমিতিৰ পটভূমিতেই নৱকুমাৰ শৰণীয়া সাংসদ হ'বলৈ সক্ষম হৈছিল। গতিকে নৱকুমাৰ শৰণীয়াই কেৱল অবড়োৰ নেতা পালি নেতাখিনিক বদনাম দি তেওঁ অবড়ো সুৰক্ষা সমিতি বা অবড়ো ৰাইজৰ হৰ্তাকৰ্তা বিধায়তা হ'বৰ কাৰণে তেওঁ এটা কৌশল। গতিকে আজি কিন্তু তেওঁ তাৰ প্ৰমাণটো পাইছে, কাৰণ তেওঁ আজিৰ তাৰিখত ভেলুলেছ পাৰ্চন এজন। নৱশৰণীয়া ইয়াত যে এজন প্ৰাক্তন সাংসদ আছিল, আৰু সেইটো তাৰ নিজৰ কৰ্মফল, কাৰণ তেওঁ আজি BTC ৰাইজত তাত ক'তো জেগা নাই, ক'তো এখন সভা কৰিব পৰা নাই। সেইদিনা মুছলপুৰত তেওঁক যিটো ব্যৱহাৰ কৰিছে আমি লজ্জাবোধ কৰিছোঁ। এজন সাধাৰণ কৰ্মীয়ে আপুনি মানে যিটো সামাজিকভাৱে বৈধ নহয় তই বুলি কৈছে, তাৰমানে নৱকুমাৰ শৰণীয়াৰ প্ৰাসংগিকতা নাই। কিন্তু তেওঁৰ জেগাত কালি মই তাত মিটিং কৰিছোঁ, আমাকতো ৰাইজে সেইটো কৰা নাই। গতিকে তেওঁ আমাক বদনাম দি আমাক হেয় প্ৰতিপন্ন কৰি তেওঁ ইয়াতে হৰ্তাকৰ্তা বিধাতা হৈ বিভিন্ন ৰাজনৈতিক দলৰ লগত হলি গলি কৰি এটা বেপাৰ খোলাৰ কাৰণে ষড়যন্ত্ৰ কৰি আছে। ধন্যবাদ জনাইছোঁ কথাখিনি কোৱাৰ কাৰণে। অবড়ো সুৰক্ষা সমিতিৰ আগন্তুক পৰিকল্পনা আৰু আগন্তুক ভৱিষ্যত কৰ্মপন্থা কি হ'ব? আমি বেছি দাবী নকৰোঁ, 6-7টা MCLA জয় কৰাম, আৰু সেই 6-7টা MCLA আমি যিকোনো ৰাজনৈতিক দল BJPক বাদ দি কাৰোবাৰ লগত যদি বুজাবুজি হয়, আমাৰ ভূমিৰ অধিকাৰ, আমাৰ ভাষাৰ অধিকাৰ, আমাৰ যিবিলাক ইছ্যু তেওঁলোকে যদি কিছু ৰাজহুৱাভাৱে মান্যতা দিয়ে, কথা দিয়ে, আমি তেওঁলোকৰ লগত হয়তো মানে পৰিষদ গঠনত আমি সহায় সহযোগ কৰিম। গতিকে অবড়ো সুৰক্ষা সমিতি নিশ্চিতভাৱে 6-7টা পুনৰ মানে জয় কৰাৰ কাৰণে সক্ষম হ'ম, আৰু আমি এইটো যিকোনো প্ৰকাৰে চেষ্টা আগবঢ়াম। ঠিক আছে, এইখিনিতে আমি অলপ বিৰতি লৈ লৈছোঁ, পুনৰ আমি উভতি আহি আছোঁ। নমস্কাৰ গ্ৰহণ কৰিব। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে DNB মটৰছৰ শ্ব'ৰুম আপোনাৰ চহৰ গুৰেশ্বৰত আৰম্ভ কৰা হৈছে। গুৰেশ্বৰত এতিয়াৰে পৰা উপলব্ধ ইলেক্ট্ৰিক স্কুটি। ভূমি ইলেক্ট্ৰিক অটোমোবাইলৰ তত্বাৱধানত আৰম্ভ হোৱা সুবিধাজনক ইলেক্ট্ৰিক স্কুটিৰ বাবে আহক DNB মটৰছৰ শ্ব'ৰুমলৈ।
সাধাৰণ পৰিয়ালৰ বাবে অতিকৈ লাভজনক আৰু সুবিধাজনক এই ইলেক্ট্ৰিক স্কুটি 3 ঘণ্টাত 10 টকাৰ বিনিময়ত সম্পূৰ্ণ চাৰ্জ হয় আৰু অতি কমেও 80 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ সক্ষম হয় ন্যূনতম 64,000 টকাৰ পৰা আমাৰ ইয়াত উপলব্ধ বিভিন্ন মডেলৰ স্কুটি ইলেক্ট্ৰিক হোৱাৰ বাবে প্ৰদূষণ ৰোধতো বিশেষ সহায়ক আমাৰ বিশেষ স্কুটিসমূহ পেট্ৰল ডিজেলৰ অত্যাধিক মূল্য বৃদ্ধিৰ বাবেও আপুনি এতিয়া আৰু ভাবিবলগীয়া নহয় আমাৰ সুবিধাসমূহ নিম্নতম ডাউন পেমেণ্ট বিনামূলীয়া হেলমেট ফাইনেন্সৰ সুবিধা আৰু ন্যূনতম সুতৰ হাৰ আমাৰ ঠিকনা DNB মটৰ্ছ গুৰেশ্বৰ বাছ ষ্টেণ্ড ইউকো বেংকৰ সমীপত গুৰেশ্বৰ বগামাটি ৰোড অধিক জানিবলৈ আজি যোগাযোগ কৰক আমাৰ ফোন নম্বৰ 7002492305 আৰু 8453080079 মই কেইগৰাকীমান অসমৰ বা বিটিআৰ অঞ্চলৰ ৰাজনৈতিক নেতাৰ নাম ক'ব বিচাৰিছোঁ তেওঁলোকৰ বিষয়ে আপুনি কি ভাবে বা তেওঁলোকক আপুনি কেনেভাৱে লয় সেই কথাটো আপোনাৰ পৰা এটা বা দুটা বাক্যত মই জানিব বিচাৰিম অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অতি চতুৰ ব্যক্তি প্ৰমোদ বড়ো বিটিচিৰ কাৰণে দৰকাৰী নেতা প্ৰয়োজনীয় নেতা হাগ্ৰামা মহিলাৰী কম্প্ৰমাইজ নকৰে জাতিৰ কাৰণে কম্প্ৰমাইজ কৰিব লাগে অখিল গগৈ অসমৰ ভৱিষ্যত সৰ্বানন্দ সোণোৱাল ভাল সৎ নেতা অসমক দৰকাৰ আমাক দৰকাৰ নৱকুমাৰ শৰণীয়া চূড়ান্ত গাদ্দাৰী একেবাৰে মানে কি ক'ম অবৰৰ গণহত্যু বুলি ক'ম মই ধন্যবাদ জনাইছোঁ এইখিনি কথা কোৱাৰ কাৰণে শেষত আপুনি আমাৰ দৰ্শকক কি ক'ব অবড়ো সুৰক্ষা সমিতিৰ যিটো স্থিতি সম্পৰ্কে বা ঐক্যবদ্ধতাৰ সম্পৰ্কে কি ক'ব মই শেষত এটা কথাই ক'ম যে অবড়ো জাতি জনগোষ্ঠীসমূহ নিজৰ ভূমিৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ বা আমাৰ ভাষাৰ অধিকাৰ সুৰক্ষিত কৰাৰ কাৰণে সকলো ঐক্যবদ্ধ হওক আৰু ঐক্যবদ্ধ কৰাৰ কাৰণে মই যি ত্যাগ কৰিব লাগে ত্যাগ কৰাৰ কাৰণে সাজু আছোঁ মই যদি বোলে সাধাৰণ সম্পাদক মই দৰকাৰী নহয় আজিৰ তাৰিখত মোৰ প্ৰয়োজন নাই মই খোলা মনে হাঁহি তেওঁলোকক মোৰ দায়িত্ব দি দিম কেৱল তেওঁলোক ঐক্যবদ্ধ হ'ব লাগে সি মাধৱ ৰাজবংশী হওক আন কোনোবা হওক আক্ৰাছু ABMছু আমছু বঙালী নেপালী সকলো ঐক্যবদ্ধ হ'ব লাগে 2 নম্বৰ কথা বড়ো ৰাইজক মই বিনম্ৰতাৰে অনুৰোধ জনাম যে অবড়ো সুৰক্ষা সমিতিত তেওঁলোকৰ বিৰুদ্ধে সংগঠিত হোৱা এটা সংগঠন নহয় বৰঞ্চ তেওঁলোকৰ আপদে বিপদে আমি সদায় আছোঁ কেৱল আমাক সুবিধা দিব লাগে যাতে নেকি ইয়াতে আমি হেয় প্ৰতিপন্ন হয় আঠুকাৰি জীয়াই থাকিব নালাগে গতিকে মই মূৰ তুলি জীয়াই থকাৰ পৰিৱেশটো গঢ়াৰ বাবে বড়ো অবড়ো সকলোকে অনুৰোধ জনাইছোঁ আৰু বড়োৰ যিকেইটা ৰাজনৈতিক দল আছে BPF আৰু EPPL এওঁলোকক মই অনুৰোধ জনাইছোঁ বিজেপিক পৰাভূত কৰাৰ কাৰণে এওঁলোক পাৰিলে ঐক্যবদ্ধ হৈ BTCৰ ৰাইজক শান্তি দিব লাগে কাৰণ BTCৰ ৰাইজে আজি বড়ো অবড়ো কোনেও কিন্তু বিজেপিক বিচাৰ নাই বিচাৰিছে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী গতিকে দুইটাই কিছু এৰা ধৰা কৰি ঐক্যবদ্ধ হৈ BTCখন ৰক্ষা কৰক এটা কথা মোৰ মনলৈ আহিছে যে বিজেপিয়ে যেহেতু বিটিআৰ অঞ্চলত এবাৰ নিজাববীয়াকৈ ইলেকশ্যন খেলিব UPPLৰ লগতো নাই বা BPFৰ লগতো নাই বুলিয়ে কৈছে তেওঁলোকে নিজাববীয়াকৈ প্ৰাৰ্থী দিব গতিকে আপুনি ভাবে নেকি যে ৰাষ্ট্ৰীয় দল বিজেপিয়ে আঞ্চলিক দলসমূহক গ্ৰাস কৰিবৰ কাৰণে 100% সঁচা কথা 100% যেনেকৈ AGPক ধ্বংস কৰিলে গণশক্তি পাৰ্টিক ধ্বংস কৰিলে গতিকে BPFক এটা সময়ত লেং মাৰিছিল আজি প্ৰমোদ বড়োক লেং মাৰিছে গতিকে তাৰ পিছতো যদি ইয়াৰ পিছতো যদি হাগ্ৰামা বা প্ৰমোদ বড়ো তেওঁলোকৰ লগত এলায়েন্স কৰে তেতিয়া জানিব বড়ো জনগোষ্ঠীৰ কাৰণে এইটো অশনীয় সংকেত BTC ৰাইজৰ কাৰণে অশনীয় সংকেত তেওঁলোকে নিজৰ মাজত যি কাজিয়া আছে ৰুমৰ ভিতৰত কাজিয়াটো শেষ কৰিলেও ঐক্যবদ্ধ হৈ বিজেপিক পৰাভূত কৰিব লাগে আৰু যদি পৰাভূত কৰিব নোৱাৰে ইয়াতে তেওঁলোকে আজিৰ তাৰিখত চৰকাৰ BTC পৰিষদ গঠন কৰিব নোৱাৰে আৰু যদি কিবা কাৰণত কৰিবলৈ সক্ষম হয় 15 বছৰ পিছত দেখিব BTCত পুনৰ অশান্তি হোৱাটো 100% ফাইনেল আমাৰ ষ্টুডিঅ'ত এয়া আছিল অবড়ো সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক যোগেশ্বৰ কলিতা ডাঙৰীয়া আৰু অবড়ো সুৰক্ষা সমিতিৰ স্থিতি আৰু আগন্তুক BTC নিৰ্বাচনত তেওঁলোকৰ ভূমিকা সম্পৰ্কে আৰু ঐক্যবদ্ধতা সম্পৰ্কে তেওঁ কথাখিনি স্পষ্টভাৱে কৈছে আৰু এইখিনি সময় দিয়াৰ কাৰণে যোগেশ্বৰ কলিতা ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ নমস্কাৰ ধন্যবাদ
আমাৰ আজিৰ এই অনুষ্ঠান আমি ইমানতে সামৰিছোঁ চাই থাকিব নিউজ এক্সপ্ৰেছ অসম